দ্বিতীয়তে এইকেইটা দিন বাতৰি কাকতসমূহত কিছুমান নিউজ ওলাই আছে সিদিনাখন এটা বাতৰি কাকতত বাতৰি ওলাইছে যে মিছন বসুন্ধৰা 3ৰ বাবে চৰকাৰৰ কঠোৰ চৰ্ত স্কুল নামঘৰে প্ৰতি বিঘা মাটি দিব লাগিব 2.5 লাখ টকা এইটো ক্ষেত্ৰত মই বুজাইছো যে 500 টকা দিব লাগিব এই ধৰণৰ বাতৰি কিয় ভেৰিফাই নকৰাকৈ ইয়াত উদাহৰণ দিছে এখন ইংলিছ স্কুলৰ নিউজটো যদি ভিতৰত আমি পঢ়ো ইংলিছ স্কুলখন প্ৰফিট মেকিং তেওঁলোকৰ পৰাটো চৰকাৰে ল'ব কিন্তু নামঘৰ গিৰ্জা মছজিদ বা যিমান আছে গাঁৱত প্ৰতি বিঘাত মিছন বসুন্ধৰাৰ প্ৰিমিয়াম হল 500 টকা গতিকে ইয়াতে আকৌ মানুহক এটা ভয় খুৱাই দিছে যে 2.5 লাখ টকা ল'ব গতিকে মই ভাবো যে আনভেৰিফাইড নিউজ কৰিব নালাগে গুৱাহাটী বা আন জায়গাত যদি প্ৰফিট মেকিং স্কুল আহে বা প্ৰফিট মেকিং অনুষ্ঠান আছে তেওঁলোকৰ কাৰণে আমি ফুল ফিজ লম কিন্তু আমাৰ গাঁৱৰ নামঘৰ স্কুল অনুষ্ঠান প্ৰতিষ্ঠান এই গুটেবিলাকে মাত্ৰ মিছন বসুন্ধৰাত প্ৰতি বিঘাত 500 টকা দিব লাগে তাতকৈ দিব নালাগে আৰু সেই 500 বিঘাও আমি এই ডাটা ঠিক কৰি দিও আমাৰ এমএলএ মন্ত্ৰীসকলে ডাটা ঠিক কৰি দিয়ে গতিকে এই ক্ষেত্ৰটো উদ্দেশ্য প্ৰণোদিত বাতৰি কিছুমান উলিয়াই থকা হৈছে মই ভাবো যে এটো ঠিক কথা নহয় কথাখিনি মই এবাৰ ক্লিয়াৰ কৰি দিছো আৰু মিছন বসুন্ধৰাৰ ওপৰত মই আকৌ এবাৰ কৈছো যে আমি 24,280 টা নামঘৰ স্কুল কলেজ বিদ্যালয়ক আমি দিয়াৰ নাম অনুমোদন কৰিছো ইয়াতে আমাৰ যিমানখিনি অনুষ্ঠান আছে গাঁৱত তেওঁলোকে মাত্ৰ 500 টকা দিব লাগিব নগৰত 258 টা মাত্ৰ এনেকুৱা এলটমেন্ট আছে তেওঁলোক যদি প্ৰফিট মেকিং হয় 100% অফ জোনেল ভ্যালু দিব লাগিব আৰু যদি প্ৰফিট মেকিং নহয় তেতিয়া হলে only 30% of the zonal value দিব লাগিব তাকো দুটা ইনষ্টলমেন্টত দিব